Hello everyone, this is Dhanjit Deka and I welcome you all to my YouTube channel Reaction Concept. So student, this is my first class for first year science chemistry. Today I will start with the first chapter of chemistry, that is some basic concepts of chemistry. মই তোমালোকক ইয়াতে দুইটা ল্যাঙ্গুৱেজতে কি কৰিম কমিউনিকেট কৰিব ট্ৰাই কৰিম ইংলিশ আৰু আসামিজ সো আই হোপ তোমালোকে বুজি পাবা দুইটা ল্যাঙ্গুৱেজে সো আমাৰ প্ৰথম চেপ্টাৰটো আৰম্ভ কৰিছো কেমিষ্ট্ৰি ফাৰ্স্ট পাৰ্টতে আছে সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি গতিকে ইয়াতে প্ৰথমতে কি দিয়া আছে যে কেমিষ্ট্ৰি কিহৰ কাৰণে ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি প্ৰথম টপিকটো তোমালোকৰ কি দিয়া আছে যে ইম্পৰ্টেন্স অফ কেমিষ্ট্ৰি Importance of chemistry কথা দি আছে মই প্ৰিভিয়াস যেটো ইন্ট্ৰোডাক্টৰি ভিডিও বনাইছিলো তোমালোকক তাতে মই কেমিষ্ট্ৰি গুটেখিনি ব্ৰাঞ্চৰ কথা কৈছিলো আৰু তাৰ এপ্লিকেশনৰ কথা কৈছিলো হয় হেখিনি বস্তু চালেই হ'ব লগতে তোমালোকে কিতাপখনৰ যেখিনি পাৰ্ট আছে যেখিনি লিখা আছে ইয়াতে মই তোমালোকক দেখুৱাই দিছো whatever is written here this importance of chemistry you just go through this page just give a read to this have a reading of this part and you will আৰু তোমালোকে বহুত ভালকে বুজি পাবা এখিনি এবাৰ পঢ়ি চালে হ'ব ইয়াৰ পৰা কোনো ধৰণৰ কোৱেশ্চন নাহে এবাৰ পঢ়ি চাবা নলেজৰ কাৰণে ঠিক আছে গতিকে আমি সেকেন্ড টপিকটোৰ পৰা আৰম্ভ কৰিছো আজি হেতু কি আছে নেচাৰ অফ মেটাৰ ঠিক আছে মই জেনেকে পঢ়াই গৈ থাকো তেনেকে তোমালোকে গৈ থাকিবা একো লিখিব নালাগে গুটেখিনি স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত লিখি লবা ঠিক আছে মই তোমালোক কি কৰিম ইমেজবোৰ দি দিম গুটে ক্লাছটোৰ হে ইমেজৰ পৰা তোমালোকে কি কৰিবা লিখি লব পাৰিবা সো টুডে we will start with our new topic that is nature of matter okay nature of matter পৰা আমি কি কৰিম তোমালোকৰ আজি আৰম্ভ কৰিম তাৰ আগতে তোমালোকে জানিব লাগিব নেচাৰ অফ মেটাৰ মানে বেসিক্যালি আমি ইয়াতে তোমালোকৰ মেটাৰ অফ ক্লাসিফিকেশনৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ আৰু বিভিন্ন ধৰণৰ ক্লাসিফিকেশন আৰু হেতৰ ডেফিনিশনৰ বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে তোমালোকে জানিব লাগিব যে মেটাৰ মানে কি হোৱাট ইজ মেটাৰ যাক অসমীয়াত কি বুলি কোৱা হয় পদাৰ্থ বুলি কোৱা হয় তোমালোকে আগতে হয়তো পাইছা মেট্ৰিকুলেশনত যে পদাৰ্থ মানে কি পদাৰ্থ হৈছে হেইবোৰ বস্তু যাৰ দ্বাৰা আমি কি কৰিব পাৰো কোন এটা বস্তু এটা গঠন কৰিব পাৰো হয় সো এনিথিং that can have mass and it can occupy the space so matter মানে কি এনেকুৱা ধৰণৰ বস্তু যিয়ে কি কৰিব পাৰে তোমালোকৰ যাৰ কি থাকিব মাস থাকিব আৰু তোমাৰ কি থাকিব হি স্পেস অকুপাই কৰি থাকিব এই দুটা প্ৰপাৰ্টি যদি থাকে কোনো এটা বস্তুৰ তাকে কি বুলি কও আমি মেটাৰ বুলি কম এটা তুমি চোৱা সাপোজ ওয়াটাৰ বুলি কনসিডাৰ কৰা ওয়াটাৰ কিবা এটা মাস এটা থাকিব হয় ভৰ এটা থাকিব তাৰ লগতে ওয়াটাৰে কি কৰিব কিছু পৰিমাণে স্পেসও কি কৰি থাকিব অকুপাই কৰি থাকিব গতিকে আমি ওয়াটাৰক কি বুলি ক'ব পাৰিম এটা মেটাৰ বুলি ক'ব পাৰিম হয় ইট ইজ এন এক্সাম্পল অফ মেটাৰ ঠিক হেইদৰে তোমালোকে যদি চোৱা আইৰন মানে কি লোহা হয় লোহ বুলি কয় যাক আইৰণৰ কেমিক্যাল ফৰ্মুলা কি Fe ফেৰাছ বুলি কয় ইয়াক আইৰণৰো কি থাকে ইয়াৰ কিবা এটা স্পেসিফিক মাস এটা থাকিব হয় ইয়াৰ কিবা এটা ভৰ এটা থাকিব মাস মানে কি ভৰ এটা লাহে গম পাবা তোমালে ইংলিশ টার্ম বিলাক স্পেস মানে কি ভলিউম হয় আয়তন গতিকে আইৰণৰ কি থাকিব কিবা এটা মাস এটা থাকিব মাস থকাৰ লগে লগে কি কৰিব কিছু পৰিমাণে ইয়াৰ
স্পেসও থাকিব হয়নে গতিকে আইৰণটোক আমি কি বুলি ক'ব পাৰো এটা মেটাৰ বুলি ক'ব পাৰো গতিকে ডেফিনেশন হিচাপে তোমালোকে মেটাৰত কি লিখিবা এনিথিং that has definition কি লিখিবা anything that has mass and occupies space is called matter পদাৰ্থ বুলিলে কি বুজা যাৰ কি থাকে এটা স্পেসিফিক তোমাৰ কি থাকিব মাস থাকিব আৰু হি কি কৰিব কিবা এটা আয়তন লৈ থাকিব তাকে কি বুলি কয় মেটাৰ বুলি কয় ঠিক আছে এতিয়া এই মেটাৰ হোমৱৰ্ক এতিয়া বিভিন্ন বেসিসৰ ওপৰত ডিপেন্ড কৰে তাৰ বিভিন্ন ভিত্তিৰ ওপৰত ডিপেন্ড প্ৰপাৰ্টিৰ ওপৰত এতিয়া এই মেটাৰ হোমৱৰ্ক বিভিন্ন তাৰ প্ৰপাৰ্টিৰ ওপৰত ডিপেন্ড কৰে তাৰ ধৰ্মৰ ওপৰত ডিপেন্ড কৰি পেলাই কি কৰা হৈছে ক্লাসিফিকেশন কৰা হৈছে মানে কি ভাগ কৰা হৈছে বুজি পাইছা এই ভাগসমূহ আমি এতিয়া আলোচনা কৰি চাম কেনে ধৰণে কি ভাগ কৰা হৈছে কিহৰ ওপৰত ভিত্তি কৰি সেই ভাগবোৰ কৰা হৈছে সেই বিষয়ে আমি এতিয়া পঢ়ি চাম এটা পদাৰ্থক বা মেটাৰক বিভিন্ন ধৰণে ভাগ কৰা দুই ধৰণে ভাগ কৰা হৈছে জেনাৰেলি ফাৰ্স্টটো কি হৈছে কেমিক্যাল ক্লাসিফিকেশন first one is physical classification and the second one is chemical classification the physical classification or chemical classification এই দুইটা ধৰণৰ কি কৰিব পাৰি মেটাৰ হোমৱৰ্ক দুইটা ভাগত কি কৰিব পাৰি ভাগ কৰিব পাৰি বুজি পাইছা কি কৈছো সোৱা ফিজিক্যাল ক্লাসিফিকেশন মানে কি যেতিয়া আমি মেটাৰটা ইয়াত এনে ধৰণে ভাগ কৰিম যত কি আমি কি কনসিডাৰ কৰিম মেটাৰটোৰ ফিজিক্যাল ষ্টেটৰ কথা মানে কি তাৰ ভৌতিক অৱস্থা হি কি অৱস্থাত আছে গোটা অৱস্থাত আছে জুলীয়া অৱস্থাত আছে নে গেছীয় অৱস্থাত আছে ঠিক আছে সেই পদাৰ্থৰ অৱস্থা কেটাৰ ওপৰত ভিত্তি কৰি পেলাই পদাৰ্থ কি কৰাছে ফিজিক্যালি কি কৰাছে তা ক্লাসিফিকেশন ফিজিক্যালি মানে কি তাৰ ভৌতিক অৱস্থা তাক কেনে ধৰণে তাক চুব পাৰি নে নোৱাৰি তাৰ অৱস্থাটো কি তাকে কি বুলি কয় ফিজিক্যাল ক্লাসিফিকেশন বুলি কয় whereas যত নেকি কেমিক্যাল ক্লাসিফিকেশন মানে কি সাপোজ তোমাক এটা মেটাৰ এটা দিয়া আছে তাত কেমিক্যালি কি কম্পোজিশন আছে কি পদাৰ্থ কি বস্তু আছে তা সৰু সৰু কণিকা যেবোৰ থাকে সেই কণিকাবোৰ কি হয় কি কম্পোজিশনৰ দ্বাৰা হেবোৰ কি হয় হে মেটাৰটো গঠিত হয় তাৰ ওপৰত ভিত্তি কৰি আকৌ মেটাৰসমূহ বিভিন্ন ভাগত ভাগ কৰিব পাৰি এতিয়া আমি চাম ফিজিক্যাল ক্লাসিফিকেশন মানে কি তাৰ ভৌতিক অৱস্থাৰ ওপৰত ডিপেন্ড কৰি মেটাৰসমূহ কেনে ধৰণে ভাগ কৰি মই অসমীয়াত লিখি দিছো যে ভৌতিক অৱস্থাৰ ওপৰত ডিপেন্ড কৰি পেলাই মেটাৰসমূহ কেনে ধৰণে ভাগ কৰিব পাৰি Generally physical state বা physical classification আমি কৰিলে মেটাৰ সমক তিনিটা ভাগত ভাগ কৰিব পাৰি হেকেটা কি হৈছে solid liquid and third one is gas এই তিনিটা ভাগতে কি কৰিব পাৰি তোমা মেটাৰ এটা পদাৰ্থ এটা ভাগ কৰিব পদাৰ্থ এটা জেনাৰেলি ভৌতিকভাৱে কি অৱস্থা থাকে গোটা জুলিয়া আৰু তোমাৰ গেছীয় অৱস্থাত থাকিব এই তিনিটা অৱস্থাতে সদায় কি থাকিব পাৰে তোমাৰ পদাৰ্থ এটা থাকিব পাৰে ঠিক এইধৰণে তাৰ কম্পোজিশন মানে কি তাৰ কি পদাৰ্থৰ দ্বাৰা গঠিত সেই পদাৰ্থটোৰ কি বস্তু আছে তাৰ ভিতৰত সাংগঠনিক পদাৰ্থসমূহ কি হয় তাৰ ওপৰত ভিত্তি কৰি পেলাই মানে কি কেমিক্যাল সাবস্টেন্সৰ ওপৰত ভিত্তি কৰি পেলাই মেটাৰ এটা কি কৰিব পাৰে দুই ধৰণে ভাগ কৰিব পাৰে এটা কি বুলি কয় পিওৰ সাবস্টেন্স এই চাৰ্টটো ভালদৰে মনত ৰাখিবা এটা তোমাৰ কি কব পিওৰ সাবস্টেন্স আৰু এটা তোমাৰ কি বুলি কব মিক্সচাৰ্স হয় এটা পিওর সাবস্টেন্সক আকৌ দুই ধৰণে ভাগ কৰিব পাৰি এটা কি বুলি কব তোমাৰ এলিমেন্টস
and the second one is called compound বা molecule. A mixture সমূহক দুই ধৰণে ভাগ কৰিব পাৰি homogeneous mixture কি বুলি কয় homogeneous এই গুটেবিলাকৰ বিষয়ে মই পঢ়াই দি আছো তোমালোকক homogeneous mixture heterogeneous mixture the পদাৰ্থক দুই ধৰণে ভাগ কৰিব পাৰি কি ধৰণে ভাগ কৰিব পাৰি পদাৰ্থটোৰ যেটো ভৌতিক অৱস্থা হে ভৌতিক অৱস্থাটো যদি আমি কি কৰো কনসিডাৰ কৰিলে ভিত্তি হিচাপে লৈ লওঁ তেনেহলে পদাৰ্থক আমি তিনিটা ভাগত ভাগ কৰিব পাৰি এটা কি সলিড লিকুইড এন্ড গ্যাস আনহাতে সেকেন্ডলি কেমিক্যাল কম্পোজিশনৰ ওপৰত ডিপেন্ড কৰি পেলাই মেটাৰ সমূহক দুই ধৰণে ভাগ কৰিব পাৰি এটা কি বুলি কৈছে আমাৰ পিওৰ সাবস্টেন্স আনটো কি বুলি কৈছে মিক্সচাৰ্স আনহাতে পিওৰ সাবস্টেন্স আকৌ দুই ধৰণৰ এটা কি এলিমেন্ট আৰু কম্পাউণ্ডছ ইয়াক মলিকুল বুলিও কয় আৰু মিক্সচাৰ দুই ধৰণৰ থাকে কি মিক্সচাৰ থাকে হেটাৰোজেনাস মিক্সচাৰ আৰু হোমোজেনিয়াস মিক্সচাৰ ঠিক আছে এতিয়া আমি প্ৰথমটো ক্লাসিফিকেশনৰ পৰা আৰম্ভ কৰিম যে ফিজিক্যাল ক্লাসিফিকেশন মানে কি ভৌতিক অৱস্থাৰ ওপৰত ডিপেন্ড কৰি পেলে মেটাৰ হ'ব কি ভাগত ভাগ কৰা হৈছে সলিড লিকুইড আৰু গ্যাস এই গুটেই সলিড লিকুইড গ্যাসৰ প্ৰপাৰ্টি সমূহ আমি কিছি অলপ ইয়াতে আলোচনা কৰিছাম so physical classification first we will discuss so depending on the physical state of matter it means matter can be classified into three types. One is called solid state, second one is called liquid state, third one is called gaseous state. এতিয়া সোয়া পার্টিকল সমূহ কিহৰ কাৰণে বেলেগ স্টেটত এক্সিস্ট কৰে কিহৰ কাৰণে বেলেগ অৱস্থা পায় এটা পার্টিকুলার এটা বেলেগ একেটা কেমিক্যাল কম্পোজিশন থকা পার্টিকুল এটাই কেতিয়াবা সলিড স্টেট কেতিয়াবা লিকুইড স্টেট কেতিয়াবা গ্যাসিয়াস স্টেট কিহৰ কাৰণে পায় এটো তোমালোকৰ ডিসকাস কৰিবৰ কাৰণে এই বস্তুটো ডিসকাস কৰিবৰ কাৰণে তোমালোকক অলপমান কেমিক্যাল বন্ডিংৰ ওপৰলৈকে মই লৈ যাব লাগিব তোমালোকে হয়তো কেমিক্যাল বন্ডিং অলপ পঢ়িছাই ক্লাস 10 ত হে কেমিক্যাল বন্ডিংৰ লৈকে লৈ যাব লাগিব এতিয়া সোয়া মেটাৰ এটা যিবোৰ কেমিক্যাল কম্পোজিশন থাকে মানে কি কিছুমান পাৰ্টিকুলাৰ দ্বাৰা কি থাকে মেটাৰ এটা কনসিস্ট হয় সাপোজ তুমি ওয়াটাৰ লোৱা ওয়াটাৰ তোমাৰ কি থাকিব H2O মলিকুল বিলাক থাকিব এইবিলাক কি H2O মলিকুল বিলাক থাকিব ঠিক আছে এই H2O মলিকুল বিলাকৰ মাজত কি থাকে সদায় কিছুমান ইন্টাৰ মলিকুলাৰ ফোৰ্স অফ অ্যাট্ৰাকশন মানে কি এই মলিকুল বিলাকৰ মাজত কিছুমান অ্যাট্ৰাকশন ফোৰ্স থাকে এই অ্যাট্ৰাকশন ফোৰ্স থকাৰ কাৰণে এই মেটাৰ এটাই কিবা বেলেগ এটা শেপ এটা লয় স্পেসিফিক শেপ এটা লয় বুজি পাইছা কি কৈছো মলিকুল পদাৰ্থ এটাৰ মলিকুল বিলাকৰ ভিতৰত কিছুমান ইন্টাৰ মলিকুলাৰ ফোৰ্স অফ অ্যাট্ৰাকশন থাকে মানে কি মলিকুল বিলাকৰ মাজত কিছুমান এটা অ্যাট্ৰাকশন ফোৰ্স এটা থাকে প্ৰতিটো মলিকুলক নিজৰ ফালে সদায় টানি থাকে হেতুৰ কাৰণে সাবস্টেন্স বা মেটাৰ সমূহে কিবা এটা স্পেসিফিক ভলিউম তাৰ শেপ এটা হয় ঠিক আছে এটা সলিড লিকুইড আৰু গ্যাসিয়াস স্টেট কেটা যে হয় ডিফারেন্ট তিনিটা স্টেট হয় যিকোনো পদাৰ্থ এটাৰ কাৰণে সেই স্টেট কেটা এই ইন্টাৰ মলিকুলাৰ ফোৰ্স অফ অ্যাট্ৰাকশনটোৰ ওপৰত কি কৰে ডিপেন্ড কৰে ইয়াক কি বুলি কয় ইন্টাৰ মলিকুলাৰ ফোৰ্স অফ অ্যাট্ৰাকশন বুলি কয় মানে কি কোনো এটা পদাৰ্থ যেটো
সৰু সৰু কণিকাৰ দ্বাৰা গঠিত হৈ থাকে সেই কনষ্টিটুৱেন্ট সাংগঠনিক কণিকাসমূহৰ মাজত কিছুমান এটা এট্ৰাকচন আকৰ্ষণ বল থাকে সেই আকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰ কৰিয়ে সেই পদাৰ্থটো তিনিটা ষ্টেট পায় কি সলিড লিকুইড আৰু গেছিয়াছ ষ্টেট যদিহে এই ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকচনটো খুব বেছি হয় মানে কি পদাৰ্থটোৰ কণিকাসমূহে এটাই আনটো কি কৰিব লৰচৰ কৰিব নোৱাৰে ইটোই আনটো কি কৰি থাকে ধৰি ৰাখে তেনেহলে ই এটা নিৰ্দিষ্ট কি এটা পাব শেপ এটা পাব হয় তেনেকুৱা ধৰণে হয় কি সলিড ষ্টেটত হয় সলিড ষ্টেটত কি হ'ব যেটো ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকচন হয় হেতু কি হ'ব ভেৰি লাৰ্জ হয় হাই ফ্ৰিকুৱেন্সিত হয় হেতুৰ কাৰণে কি হয় সলিড ষ্টেটৰ যেবোৰ মলিকুল হয় ইটোই আনটোক ধৰি ৰাখে হেতুৰ কাৰণে হেত এটা স্পেসিফিক ডেফিনিট শেপ এটা পায় আৰু ডেফিনিট ভলিউম এটা হি কি কৰিব পাৰে এটেইন কৰিব পাৰে কম্পেয়াৰ টু দ্য সলিড ষ্টেট লিকুইড ষ্টেটত কি হ'ব ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকচন যেটো হয় মলিকুল বিলাকৰ মাজত বা সাংগঠনিক কণিকাসমূহৰ মাজত যেটো ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকচন হয় সেই ফোৰ্স অফ এট্ৰাকচনটো যেটো আকৰ্ষণ বল হে আকৰ্ষণ বলটো কম্পেয়াৰেটিভলি সলিডতকে কি হ'ব সলিডতকে কম হ'ব সেই কাৰণে লিকুইড ষ্টেটত যেবোৰ মলিকুল থাকে হেতুৱে কি কৰিব নোৱাৰে ইটোৱে আনটো কি কৰিব নোৱাৰে ধৰি ৰাখিব পাৰিলেও কিন্তু ইয়াৰ এটা বিশেষ এটা শেপ এটা নাথাকে কিয়ৰ কাৰণে এই ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকচনটো কম হয় হেতুৰ কাৰণে এই মলিকুল সমূহে কি কৰিব পাৰে যি কোনো ধৰণৰ ৰেন্ডম মোশন কিছুমান লব পাৰে বুজি পাইছা হয়তো ইহতৰ মাজত এটা আকৰ্ষণ বল থাকিব ইটোই আনটোক ধৰি ৰাখিব হলেও ই ইফালে যাব পাৰিব ই ইফালে যাব যি কোনো ডাইৰেকচনত কি কৰিব পাৰে মোশন লব পাৰে হেতুৰ কাৰণে আমি যেটো ষ্টেট পাও সেই ষ্টেটটোকে কি বুলি কয় লিকুইড ষ্টেট বুলি কয় আনহাতে গেছিয়াছ ষ্টেটত কি হয় এই যেটো ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকচন হয় এটো একেবাৰে কম হয় কাৰণ মলিকুল সমূহ বা কনষ্টিটুয়েন্ট যে সাংগঠনিক কণিকা হয় সেই কণিকাসমূহ কোনো ধৰণৰ ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকচনৰ দ্বাৰা কি হৈ নাথাকে এট্ৰাক্টেড হৈ নাথাকে গতিকে মলিকুল সমূহে যি কোনো ধৰণৰ ৰেন্ডম মোশন কি কৰিব পাৰে এটেইন কৰিব পাৰে হেতুৰ কাৰণে পদাৰ্থটো বা গেছীয় অৱস্থাত কোনো ধৰণৰ নিজৰ আকৃতি শেপ সাইজ ভলিউম এইবিলাক একো ধৰণৰ কি নাথাকে তাৰ প্ৰপাৰ্টি নাথাকে বুজি পাইছা এই তিনিটা ষ্টেট কিয়ৰ কাৰণে হয় তা আকৰ্ষণ বলৰ কাৰণে যে সাংগঠনিক কণিকা থাকে সেই সাংগঠনিক কণিকাসমূহৰ আকৰ্ষণ বলৰ ওপৰত নিৰ্ভৰ কৰি পেলাই পদাৰ্থ এটাৰ তিনিটা অৱস্থা পাব পাৰি সেই অৱস্থাটো কি হৈছে সলিড ষ্টেট লিকুইড ষ্টেট আৰু গেছিয়াছ ষ্টেট এটা সলিড ষ্টেটত তোমাৰ ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰাকচনটো বেছি হ'ব কম্পেয়াৰেটিভলি তোমাৰ লিকুইড ষ্টেটত কম হ'ব আৰু গেছিয়াছ ষ্টেটত একেবাৰে কম হ'ব প্ৰায় নাথাকে নেগলিজিবল বুলি ক'ব পাৰি এতিয়া সলিড আৰু লিকুইডৰ কিছুমান প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টি সমূহ তোমালোকক মই কৈ দিছো চোৱা সলিড have definite volume and shape definite volume and definite shape whereas liquids have definite volume but not definite shape gaseous substance have neither definite volume nor definite shape মানে কি সলিড সাবস্টেন্সৰ তোমাৰ এটা স্পেসিফিক ভলিউম থাকিব আৰু তাৰ কিবা এটা আকৃতি থাকিব আয়তন আৰু আকৃতি থাকিব
ঠিক সেইদৰে যেহেতু লিকুইড স্টেটত কি হয় এটা মডারেট লেভেলৰ ইন্টাৰমলিকুলাৰ ফোর্স অফ অ্যাট্রাকশন থাকিব হেতুৰ কাৰণে তাৰ কিবা এটা ভলিউম থাকিব কিন্তু তাৰ কোনো ধৰণৰ শেপ নাথাকে যদি আমি গ্লাস এটা থৈ দিও পানীখিনি সেই গ্লাছৰে কি লৈ লব হি আকৃতি লৈ লব আৰু তাৰ বেলেগ বটল এটা থৈ দিলে বটলৰে আকৃতি লৈ লব মানে কি তাৰ কোনো ধৰণৰ কি নাথাকে ডেফিনিট শেপ নাথাকে অন দি আদাৰ হ্যান্ড তোমালোকৰ গেছিয়াছ স্টেটত কি নহয় গেছিয়াছ সাবস্টেন্সবোৰৰ কোনো ধৰণৰ ভলিউম নাথাকে ডেফিনিট ভলিউম নাথাকে আৰু ডেফিনিট শেপ নাথাকে কাৰণ সেই মলিকুলসমূহ ৰেন্ডম ফ্ৰী হৈ থাকে গেছিয়াছ মলিকুলৰ যেবোৰ গেছিয়াছ সাবস্টেন্সৰ যেবোৰ মলিকুল হয় সেই মলিকুল বিলাক কি হয় খুব ফ্ৰী হৈ থাকে হিহঁতৰ মাজে ইন্টাৰমলিকুলাৰ ফোর্স অফ অ্যাট্রাকশনটো খুব কম হয় হেতুৰ কাৰণে হেতে কোনো ধৰণৰ ভলিউম বা শেপ কি কৰিব নোৱাৰে এটেইন কৰিব নোৱাৰে এইখিনি আসলে তোমালোকৰ ফিজিক্যাল ক্লাসিফিকেশন মই নেক্সট ক্লাছত তোমালোকৰ কেমিক্যাল ক্লাসিফিকেশন খিনি বুজাই দিম ভিডিওটো বহুত লেন্থটো বেছি হৈ গৈছে যদি কিবা বুজি পোৱা নাই তেনেহলে তোমালোকক মই WhatsApp গ্ৰুপত বা কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা মই তোমালোকক তাতে ট্রাই কৰিম বুজাবৰ কাৰণে আৰু যদি তোমালোক এই ভিডিওৰ এই চেনেলটোলৈকে নতুন হয় তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশনৰ যেটো বেল হয় এই নোটিফিকেশনৰ বেলটো প্ৰেছ কৰি দিবা ঠিক আছে সো নেক্সট ক্লাছত আমি লগ পাম see you in the next class till then thank you student